মলপোৱা পদূলিত তল সৰা শেৱালবোৰ উপচি আছিল আৰু মই সন্ধিয়া তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া যোনটো নাওখন লৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ, মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় কিথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্ন তৰাৰুকৰ মানুহ, আৰু মই যেন তল সৰা এপাহ শেৱালি। সিদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠি লিখিছিলে, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ ৭ বছৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁত ওকলি গৈছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰে পৰা এযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা, আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম, বিশেষ একো নাই। মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোগ দৈ দি ভটিয়াই গৈ বুঢ়ালুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা। ইতি তোমাৰ মমতা। এইবাৰ বুজিছা, মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টা পোৱালি জগিছে। এটা সুত বগা আৰু আনটো পখৰা।